এভৰিৱান, মাইছেল্ফ জিকু আৰু মই এজন MBBS 4th year ষ্টুডেণ্ট হয়। আৰু তোমালোকে চাগে গম পাইছা ভিডিঅ'টো মই কিহৰ ওপৰত বনাইছোঁ, টাইটেল আৰু থাম্বনেইল দেখি পেলাই। আৰু তোমালোকেও যদি MBBS মানে ফাৰ্ষ্ট ইয়েৰত যোৱাৰ আগতে কি বস্তু লাগে, কি নালাগে, কি কিনিম কি নিকিনিম তাতে কনফিউজ হৈ আছা, একো নাই। ময়ো কনফিউজ হৈছিলোঁ যেতিয়া মই ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছিলোঁ। আৰু মোৰ যেতিয়া মই গমেই পোৱা নাছিলোঁ যে মই কি কিনিব লাগে, কি কিনিব নালাগে। চ' তাৰে ওপৰত আজি যিখিনি মোৰ এক্সপিৰিয়েঞ্চ আছিল বা কি কিনিলে মই ভাল পাইছোঁ, কি কিনি পেলাই কি কিনাৰ কাৰণে মোৰ লাভ হৈছে, সেইখিনি মই গোটেইখিনি এইটোৰ ভিডিঅ'ত কৈ দিম। লাষ্টলৈ চাই দিম। ইয়াতে মই লিখি লৈছোঁ, নহ'লে মই পাহৰি যাব পাৰোঁ ন, তো লিখি লৈছোঁ। সেই লিখাৰ পৰা মই তোমালোকক কৈ আছোঁ। প্ৰথমতে আমি আহিলোঁ বুকছৰ ওপৰত। আৰু বুকছৰ ওপৰত আহিলে আমি কি ফাৰ্ষ্ট ইয়েৰত 3খন ছাবজেক্ট পঢ়িব লাগে। ছাবজেক্টকেইখন হ'ল এনাটমি, ফিজিঅ'লজি আৰু বায়'কেমিষ্ট্ৰি। এনাটমিৰ কাৰণে BD-84 এখন ল'লে হ'ল, আৰু তাৰে লগত এখন এটলাছ ল'ব পাৰা, যোনখনত তোমালোকৰ মানে ডায়েগ্ৰামবিলাক বহুত ভালকৈ দিয়া থাকিব। আৰু ছেকেণ্ড ছাবজেক্টখন তোমালোকে ফিজিঅ'লজি, আৰু ফিজিঅ'লজিৰ কাৰণে তোমালোকে গাইটান আছে, গেনং আছে, আৰু কেকেজিন আছে, চেম্বলিংগাম আছে। মই পাৰ্চনেলি কেকেজিন আৰু চেম্বলিংগাম ফ'ল' কৰিছিলোঁ। বাট এইটো তোমালোকৰ ওপৰত কথা, তোমালোকে কোনখন ভাল পোৱা, কোনখন পঢ়ি ভাল লাগে তোমালোকৰ। আৰু তাৰে পিছত আহিল বায়'কেমিষ্ট্ৰি। বায়'কেমিষ্ট্ৰিৰ কাৰণে হাৰ্পাৰখন ৰেফাৰেঞ্চ হয়, আৰু সত্যনাৰায়ণ এখন আছে, আৰু বাসুদেৱন এখন আছে। মই পাৰ্চনেলি ফ'ল' কৰিছিলোঁ সত্যনাৰায়ণখন। এইখন চাগে বেছি ষ্টুডেণ্ট ফ্ৰেণ্ডলি হয়, আৰু এইখিনিয়ে বুকছৰ কাৰণে। আৰু গোটেইকেইখন মানে বুক কিনিব নালাগে, পাৰ ছাবজেক্ট ষ্টিক টু 1 বুক, সেইখিনি হ'লে হৈ যাব। নেক্সট আহিলোঁ আমি এপ্ৰন আৰু ষ্টেথোস্কোপৰ ওপৰত। এপ্ৰন আৰু ষ্টেথোস্কোপত আমি ক'ব গ'লে এপ্ৰনটো তোমালোকৰ আইডেণ্টিটি হ'ব এটা মেডিকো হিচাপে। আৰু এতিয়া তোমালোকৰ কলেজৰ ওপৰত কথা, কোনখন কলেজত তোমালোকে এডমিশ্যন লৈছা, তাতে ফুল শ্লিভ লাগে নে হাফ শ্লিভ লাগে। মই য'ত পঢ়ি আছোঁ এইখন আমি ফুল শ্লিভ ইউজ কৰোঁ, ষ্টুডেণ্টবিলাকে ফুল শ্লিভ কিনিব লাগে। আৰু এপ্ৰন দুটা ল'বা, মোৰ মানে এক্সপিৰিয়েঞ্চৰ কথা কৈছোঁ, দুটা এপ্ৰন ল'বা। যাতে তোমালোকে ফিজিঅ'লজিৰ লেব যাব লাগিব, বায়'কেমিষ্ট্ৰি লেব যাব লাগিব, ডাইছেকশ্যন হল যাব লাগিব। চ' সেইবিলাকত যাওঁতে তোমাৰ অলপ লেতেৰা হ'ব সোনকালে চান্স থাকে। চ' ট্ৰাই কৰিবা যে দুটা হয়। আৰু এপ্ৰনটো তুমি হয়তো কলেজৰ পৰা দিব, নহ'লে তুমি কোনোবা এখন টেইলাৰিং শ্বপৰ পৰা ল'ব পাৰা। আৰু নেক্সট আহিলে আমি ষ্টেথোস্কোপৰ ওপৰত। ষ্টেথোস্কোপ ফাৰ্ষ্ট ইয়েৰত ইম্পৰ্টেণ্ট হয়, ইম্পৰ্টেণ্ট নোহোৱা বুলি নকওঁ, ফিজিঅ'লজি প্ৰেক্টিকেলত লাগিব। বাট মই য'ত পঢ়ি আছোঁ তাতে আমাক ফাৰ্ষ্ট ইয়েৰ কলেজৰ পৰা প্ৰভাইড কৰিছিল। চ' তোমালোকে কিনিব পাৰা, কলেজৰ প্ৰফেচাৰে কিনিব দিব পাৰে, আৰু কলেজৰ পৰাও প্ৰভাইড কৰিব পাৰে। আৰু নেক্সট আমি আহিলোঁ ব'ন ছেট আৰু ডাইছেকশ্যন কিটৰ ওপৰত। ব'ন ছেট আৰু ডাইছেকশ্যন কিট বহুত বেছি ইম্পৰ্টেণ্ট হয়। যেতিয়া তোমালোকে ডাইছেকশ্যন হলত যাবা এনাটমিৰ, তেতিয়া তোমালোকে তাতে কেডাভাৰ ডাইছেক্ট কৰিব লাগিব তেতিয়া। আৰু ব'ন ছেটৰ কথাটো কি যে তেতিয়া অষ্টিঅ'লজি কৰিবা, তোমালোকে ব'ন ছেট এটা লাগিব। চ' মই ব'ন ছেটৰ তোমাৰ যদি ৰিয়েল ব'ন ছেট লোৱা, কষ্টিং তোমাৰ লাইক 12,000 to 15,000 পৰিব চাগে। আৰু তোমালোকে এটা উপায় কৰিব পাৰা, তোমালোকৰ যোনজন ৰুমমেট থাকিব, সেই ৰুমমেটৰ হয়তো ছিনিয়ৰৰ পৰা ল'ব পাৰা, নহ'লে তোমালোকৰ ৰুমমেটৰ লগত কিনি ল'লে হ'ল। তেতিয়া অলপমান মানে তোমালোকৰ এইটো বাজেট ফ্ৰেণ্ডলি হ'ব। আৰু নেক্সট আমি আহিলোঁ ষ্টেচনাৰী আৰু ষ্টাডি টুলৰ ওপৰত। ষ্টেচনাৰী আৰু ষ্টাডি টুলত লাইক পেন, নোটবুক, হাইলাইটাৰ আৰু এটা লেপটপ বা এটা টেবলেট ল'ব পাৰা। লেপটপ আৰু টেবলেটৰ কথাটো কেনেকুৱা যে ইমান ইম্পৰ্টেণ্ট নহয় যে হ'বই লাগিব, বাট হ'লে তোমাৰ PDF-বিলাকৰ তোমালোকে জেৰক্স ল'ব নালাগে, PYQ PDF-বিলাক ৰাখিব পাৰিবা। তাৰপিছত বুকবিলাক ৰাখিব পাৰিবা। আৰু কিতাপ এখন হ'লেই হ'ল, যেনেকৈ সত্যনাৰায়ণখন হ'লেই হ'ল, বাসুদেৱন বা হাৰ্পাৰখনত তোমালোকে PDF এটা ৰাখি ল'ব পাৰিবা। আৰু কালাৰ পেন ল'বা, নোটবুক, ষ্টিকি নোটছ, আৰু তোমালোকে এটা কাম কৰিব পাৰা, কি এনাটমিৰ কাৰণে কালাৰিং বুক পায়, সেই কালাৰিং বুকো লৈ ল'ব পাৰা। আৰু নেক্সট আমি আহিলোঁ শ্বু আৰু বেগৰ ওপৰত। লাইক এতিয়া চোৱা, তোমালোকৰ কলেজৰ ইউনিফৰ্ম থাকিব কিবা এটা, সেই ইউনিফৰ্মটো ফ'ল' কৰিলে হ'ল। আৰু যদি ইউনিফৰ্ম নাথাকে তেতিয়াহ'লে তোমালোকে ট্ৰাই কৰিবা যে তোমালোকে ফৰ্মেল পিন্ধি যোৱা, কাৰণ প্ৰফেচাৰ্ছ আৰু ছিনিয়ৰ্ছবিলাকে ফৰ্মেলত দেখিলে অলপমান বেছি ভাল পায় মানে। আৰু নেক্সট আমি আহিলোঁ হোষ্টেল এচেঞ্চিয়েলৰ ওপৰত। আৰু হোষ্টেল এচেঞ্চিয়েলৰ কথা ক'ব গ'লে লাইক বাকেট এটা ল'বা, লগ এটা ল'বা, এক্সটেনশ্যন ব'ৰ্ড এটা ল'বা, বহুত ইম্পৰ্টেণ্ট হয়। তোমাৰ ব'ৰ্ডৰ পৰা তোমাৰ বিচনাখন দূৰতো ৰাখিব পাৰিবা, টেবুলখন, তেতিয়া এক্সটেনশ্যন ব'ৰ্ডখন বহুতে কামত আহিব। আৰু এটা ষ্টাডি লেম্প ল'বা। ষ্টাডি লেম্পটো কিয় ইম্পৰ্টেণ্ট হয়, লাইক যেতিয়া তোমালোকে ছাপ'জ 2জন বা 3জন আছে এটা ৰুমত, আৰু কোনোবাৰ পঢ়াৰ টাইমত কোনোবাই শুৱে, চ' তেতিয়া তুমি ইউজ কৰিব পাৰিবা, তুমি ষ্টাডি লেম্পটো লগাই পেলাই পঢ়িব পাৰিবা। আৰু মোৰো এইটো প্ৰব্লেম হৈছিল, চ' মই এটা ষ্টাডি লেম্প লৈ পেলাই এনেকৈ মানে ইউজ কৰিছিলোঁ। আৰু লাইক তোমাৰ ৱাটাৰ বটল, বেডশ্বীট এইবিলাকতো আৰু ঘৰৰ পৰাই দি পঠাব। আৰু কেইবিলাক বস্তু মানে
হয় সৰু সৰু হয় বাট পিছলৈকে পাহৰি যোৱা যায় কিনিবৰ কাৰণে। চ' এতিয়া মই এই ভিডিঅ'তে কৈ দিলোঁ। নেক্সট আমি আহিলোঁ পাৰ্চনেল কেয়াৰৰ ওপৰত। পাৰ্চনেল কেয়াৰৰ কথা ক'ব গ'লে চেনিটাইজাৰ, মাস্ক, আমব্ৰেলা আৰু ৱাটছ। চেনিটাইজাৰ আৰু মাস্কটো যিহেতু তোমালোকে মেডিকেল ফিল্ডত গৈ আছা, তো চেনিটাইজাৰ আৰু মাস্কটো তোমালোকে এটা নিজৰ ডেইলি হেবিটত লৈ লোৱা যে এইটো ইউজ কৰিবা। আৰু আমব্ৰেলাটো ৰেইনি ছিজনৰ বাবে বহুত হেল্পফুল হয়। আৰু ৱাটছটো ট্ৰাষ্ট মি কেতিয়াও তোমালোকক মানে প্ৰেক্টিকেল এক্সামত ফোন এলাউ নকৰিব। আৰু এনেকুৱা বহুত প্ৰেক্টিকেল আছে য'ত মানে তোমালোকে টাইম চাব লাগিব। চ' ৱাটছ এটা লৈ ল'বা ভাল। আৰু এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত। বাকী যিখিনি লাগিছিল মই গোটেইখিনি কৈ দিছোঁ। আৰু যদি তোমালোকৰ ইয়াৰে ওপৰত কিবা এটা ডাউট থাকে মোক প্লিজ কমেণ্ট কৰি জনাবা। আৰু যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে আৰু আগলৈ এনেকুৱা ভিডিঅ' চাব বিচাৰিছা আৰু মোৰ মেডিকেল জাৰ্নিৰ লগত কানেক্ট হ'ব বিচাৰিছা তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।